গৌৰৱ গগৈৰ সম্বন্ধে এটা সংবাদ মেল দিছে, তেখেতে পাকিস্তানৰ এজেণ্ট বুলি যিমান দিনে কৈছিল, আজি এটা 10:30 সংবাদ মেল দিছে। এই সংবাদ মেল সম্পৰ্কে আপুনি কংগ্ৰেছৰ এজন বিধায়ক হিচাপে কি ক'ব? চাওক, এইটো অত্যন্ত এটা হাস্যকৰ বিষয় বুলি মই ক'ম। এইটো এটা একেবাৰে তৰল কথা এটা, কাৰণ ইমান দিনৰ পৰা তেখেতে ৰিপিটেডলি এই অভিযোগটো আনি আছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ এজেণ্ট। এইটো অসমৰ কোনজন ব্যক্তিয়ে বা ভাৰতবৰ্ষৰ কোনজন ব্যক্তিয়ে এই কথাটো বিশ্বাস কৰিব বা মানিব? তেখেত এজন সাধাৰণ মানুহ নহয়। আজি তেখেতে সাংসদ, আমাৰ কংগ্ৰেছ দলৰ উপদলপতি। তেখেত যদি পাকিস্তানত গৈছে, পাকিস্তানৰ লগত কিবা লিংক আছে, সেই বিষয়টো উত্থাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো দৰকাৰ নাই নহয়। সেই কথাটো উত্থাপন কৰিবলৈ ভাৰতবৰ্ষৰ গৃহ বিভাগ আছে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আছে। তেখেতে যদি পাছপোৰ্ট লৈ ভিছা লৈ যদি গৈছে, সেই বিষয়ে নিশ্চয় চৰকাৰ অৱগত। আৰু তেখেতে যদি চৰকাৰক নজনাই পেলাই গোপনে গৈছে, এই কথাটো ভাৰত চৰকাৰৰ চোৰাংচোৱা আছে, IB আছে, SB আছে, CBI আছে, সকলোৱেতো ইনকুৱাৰী নিশ্চয় কৰিব পাৰে। গতিকে এই বিষয়টো হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিষয়। গতিকে মই এটা কথা আগতেও গৌৰৱ গগৈ ডাঙৰীয়া বাৰে বাৰে কৈছে যে এই কথাটো সম্পূৰ্ণ এটা ভিত্তিহীন বিষয়। তেখেতৰ ইমেজটোক ডাউন কৰি, কাৰণ সৰ্বদিশতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চূড়ান্তভাৱে চৰকাৰ পৰিচালনা কৰাত ব্যৰ্থ হৈছে। কেৱল এই হিন্দু মুছলমানৰ মাজত এই লেতেৰা ৰাজনীতি কৰাৰ বাদে তেখেতৰ হাতত কোনো ইছ্যু নাই। অত্যাৱশ্যকীয় সামগ্ৰিক আকাশলংঘী মূল্য বৃদ্ধি। আজি আপোনালোকে জানে, কংগ্ৰেছৰ সময়ত ৰন্ধন গেছৰ মূল্য 450 টকা আছিল, এতিয়া 1000ৰ দেওনা পাৰ হ'ল। পেট্ৰল ডিজেলৰ মূল্য ডাবুল হ'ল। নিমখ, মিঠাতেল, চাউল, দালি এইবিলাকৰ মূল্য কংগ্ৰেছৰ আমোলত যিমান আছিল তাতকৈ এতিয়া ডাবুল ট্ৰিপুল হ'ল। গতিকে 1200 টকা অৰুণোদয় দিছে। একোটা পৰিয়াল পৰিচালনা কৰাতে 5000, 7000 টকা বেছি প্ৰয়োজন হয় পৰিয়ালটো পোহপাল দিবলৈ। গতিকে এই মূল ইছ্যুবোৰৰ পৰা অসমৰ ৰাইজক ডাইভাৰ্ট কৰি কেৱল মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ ইমেজটো কেনেকৈ ডাউন কৰিব পাৰি, তাৰে কাৰণেই অহৰহ এটা প্ৰচেষ্টা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বৃথা চেষ্টা মই ভাবোঁ কৰি আছে। কাৰণ এইটো এটা অত্যন্ত হাস্যকৰ বিষয়। কোনো ব্যক্তিয়েই পাগলেও বিশ্বাস নকৰিব, ৰাজনীতিৰ অ ক খ জনা মানুহেও বিশ্বাস নকৰিব। যিজন ব্যক্তি অসমৰ তৰুণ গগৈ ডাঙৰীয়া 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী আছিল, কেন্দ্ৰীয় মন্ত্ৰী আছিল, সাংসদ আছিল। আজি তেখেতে এজন স্বনামধন্য ব্যক্তি। কোনো এজন ব্যক্তিয়ে তৰুণ গগৈ ডাঙৰীয়াৰ 1 টকাৰ কাৰাপশ্যন আছে বুলি, দুৰ্নীতি আছে বুলি আজিৰ তাৰিখলৈকে আঙুলি টোৱাবলৈ সক্ষম হোৱা নাই। গতিকে তেনেকুৱা এজন ব্যক্তিৰ সুযোগ্য সন্তান গৌৰৱ গগৈ ডাঙৰীয়া আজি অসম নহয়, ভাৰতবৰ্ষতেই তেখেতে আজি এজন সৰ্বজন বিদিত এজন ৰাজনীতিবিদ। আজি ভাৰতবৰ্ষৰ তেখেতৰ এটা উল্লেখযোগ্য ৰাজনীতিত স্থান আছে। গতিকে তেনেকুৱা এজন ব্যক্তিৰ বিষয়ে এই আবুল তাবুল কথা কৈ, এই তৰল কথাবোৰ অভিযোগ আনি তেখেতৰ এই ভাৱমূৰ্তি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ম্লান কৰিব নোৱাৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ ইতিহাসো অসমৰ ৰাইজে ভালকৈ জানে। টাটা কেশৰ আছামী আজি লকআপত থাকিব লগা হৈছিল। আলফাৰ নামত ধন দাবী কৰি তেখেতে চাৰ্জশ্বিট খাব লগা হৈছিল। গতিকে মই ভাবোঁ তেখেত যি ধৰণৰ ব্যক্তি, সেই ধৰণেই তেখেতে বেলেগক বিচাৰ কৰিব বিচাৰে। এইটোৱে তেখেতৰ আটাইতকৈ ডাঙৰ ভুল। 26ৰ নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব নেকি? একো প্ৰভাৱ নপৰে। আপোনালোকে দেখিছে কি ধৰণৰ সাংঘাতিক ধৰণে ভয় খাইছে BJP কৰ্মীসকলে। গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা কেইদিন ধৰি য'তেই যাত্ৰা আৰম্ভ কৰিছে, আজি BJPৰ ভেৰণীয়া বাহিনীয়ে ততেই তেখেতক বাধা দিয়াৰ কাৰণে চেষ্টা কৰি আছে। গতিকে এই কথাটো প্ৰমাণ কৰে গণতান্ত্ৰিক দেশ এখনত প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ যাত্ৰাত অযথা বাধা আৰোপ কৰাৰ অৰ্থটো কি? তেখেতৰ মাত্ৰ জনপ্ৰিয়তা। আজি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰিলে। আজি